চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰ পাৰত ভূ মাফিয়া আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ মহিলা। অঞ্চলটোত দীৰ্ঘদিন ধৰি ভূ মাফিয়া আনোৱাৰ হুছেইনে নদীৰ মাটি অবৈধভাৱে খনন কৰি এখন প্ৰাথমিক বিদ্যালয়ৰ লগতে বৃহত্তৰ অঞ্চললৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে অবৈধ মাটি খনন কাৰ্যৰ বিৰুদ্ধে মাত মাতিলে অৰ্থাৎ বাধা প্ৰদান কৰিলে নানা ভয় ভাবুকি দেখুৱাৰ লগতে থানাৰ ভাবুকি দেখুৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইজন ভূমাফিয়া আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। উল্লেখযোগ্য যে সুদীৰ্ঘ ৩ মাহ ধৰি কামাৰপাৰা গাঁৱৰ পৰা নদীৰ মাটি অবৈধভাৱে খনন কৰি ৰাস্তা ঘাটৰ বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত স্কুলীয়া ল'ৰা ছোৱালীৰ লগতে সাধাৰণ জনতাৰ যাতায়াতৰ ক্ষেত্ৰত এক হাঁহনচৰা অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কামাৰপাৰা অঞ্চলটোত। দৈনিক অবৈধ জেচিবি আৰু ট্ৰেক্টৰ চলাচল কৰাৰ ফলত সমগ্ৰ কামাৰপাৰা অঞ্চলৰ প্ৰতিটো ৰাস্তা দ খাৱৈত পৰিণত হোৱাৰ লগতে ৰাস্তাৰ ভিতৰত একাঠু পানী আৰু বোকাময় সদৃশ পৰিৱেশ হৈছে। আজি প্ৰায় ৩ মাহ ধৰি আমাৰ এইটো ৰাস্তা আৰু এইটো ৰাস্তা ৩ মাহ ধৰি আনোৱাৰ হুছেইন ভূমাফিয়া আনোৱাৰ হুছেইন নদীৰ পৰা বালি আনি গোটেই গাঁৱত তাৰমানে এইফালে বিক্ৰী কৰি আছে। আমাৰ গাঁৱৰ মানুহ তাক প্ৰত্যেক দিনাই নিষেধ দিয়ে যে এইটো ৰাস্তা তোমালোকে জেচিবি নচলাব, যদি জেচিবি চলাই তেনেহ'লে য'ত ৰাস্তা বেয়া আছে তাত অলপ মাটিখিনি দি কিনে আপোনালোকে গাড়ী চলাব। আৰু এইখিনি পৰা আজি 3 মাহ ধৰি কওঁ, আজি পুৱা 9টা বজাত মোটামুটি আমাৰ এইফালে এটা ঘৰৰ আমাৰ বোৱাৰী আছে, আমাৰ বাতি যাব। আজি সি বাধা দিয়াৰ কাৰণে আজি তাক অবৈধ খুব তাৰমানে গালাগালি পাৰিছে, খুব খাৰাপ ভাষা কৈছে আৰু তাক জেচিবি আৰু মাৰিব গৈছে। সেইখিনিতে আমাৰ গাঁৱৰ মানুহ গোটেইখিনি দৌৰি আহি কিনে আমাৰ মানুহখিনি জেচিবিৰ সন্মুখত থিয় হৈছে। গোটেইখিনি আনোৱাৰ হুছেইনৰ জেচিবিয়ে PRL যে আছে, PRL তাৰমানে জেচিবিৰ ভিতৰত আছে, ড্ৰাইভাৰকে হুকুম দিলে গাড়ী গোটেইখিনি হেঁচি কিনে লৈ যা। প্ৰায় 50জন মানুহ আমাৰ ইফালৰ পৰা জেচিবিতে পেলি আনি ইয়াত আনিছে। আনাৰ পিছত তাতে ইয়াতে বহুত হাই হুল্লা হৈছে আৰু নদীৰ পৰা অবৈধভাৱে তাৰমানে মাটি কিনি আনি নদীৰ গাঁৱত বিক্ৰী কৰি আছে। এইখিনি কোৱাতে আজি তাৰমানে আমাৰ এইখিনি পৰিস্থিতি হৈছে। জেচিবিৰে যে মানুহবিলাকক মানে হেঁচি আনিলে মানে কোনোবা মানুহ আহত হৈছে নেকি? আহত মানে বোৱাৰীটো তাৰমানে বহুত দুখ পাইছে আৰু মোৰ এটা ভাবি আছে আৰু ভৰিটো অলপ লাগিছে। লগাৰ পিছত তাতে মোটামুটি বেণ্ডেজ কৰা হৈছে। আৰু মই এইটো ৰাস্তাত গাড়ী নচলাব আৰু সি মোক কয় কি যে গাড়ী চলাব তোমালোকে কি কৰিবা, তোমালোকে গাঁৱৰ মানুহ আমাক একো কৰিব নোৱাৰিবা। আমি কালাৰ দিয়াৰ থানা আৰু কাছমাৰা আৰক্ষী থানা গোটেইখিনি মই হাত কৰি লৈছোঁ। এইটো কোনে কয়? এইটো আনোৱাৰ হুছেইন কয়। যে আমাৰ আলুগুটি আৰক্ষী থানা আৰু কাছমাৰা আৰক্ষী থানা দুটা থানা সি বোলে হাত কৰি লৈছে। প্ৰত্যেক মাহে সি থানাত বোলে টকা দিয়ে, আৰু কিমান টকা দিয়ে সেইটো মই নাজানো। প্ৰত্যেক মাহে বোলে টকা দিয়ে। এইখিনি আমাৰ ৰাইজৰ সন্মুখত সেই ষ্টেটমেণ্ট দি গৈছে। আনোৱাৰ হুছেইন কোন তাৰমানে? আনোৱাৰ হুছেইন আমাৰে গাঁৱৰে মানুহ, আমাৰ পশ্চিমপাৰা গাঁও নুৰ মহম্মদৰ ল'ৰা আনোৱাৰ হুছেইন, আমাৰ গাঁৱৰে মানুহ। জেচিবিটো কাৰ? জেচিবিটো আনোৱাৰ হুছেইনৰ। কিমান দিন ধৰি এনেকৈ চলি আছে? এনেতো মোটামুটি আৰু সেই মোটামুটি প্ৰায় 4 বছৰ ধৰি জেচিবিটো আনিছে। কিন্তু আমাৰ গাঁৱৰ মোটামুটি আজি 3 মাহ ধৰি আমাৰ তেওঁলোক মানা কৰি আছোঁ যে এইটো ৰাস্তাত তোমালোকে জেচিবি চলোৱা, কিন্তু মোৰ ৰাস্তাখিনি ঠিক কৰি দিম চলাবা। তোমালোকে নদীৰ পৰা ভূ মাফিয়া গিৰি কৰি তোমালোকে বালি আনি গাঁৱত বিক্ৰী কৰা। নদীত তোমালোকে বহুত পইচা ইনকাম কৰি আছে। আমাৰ ৰাস্তাখিনি আৰু এইটো ৰাস্তাৰ সন্মুখত এটা স্কুল আছে। এইটো ৰাস্তাত স্কুলৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। এইটো ৰাস্তা এনেকুৱা নষ্ট কৰি আছে। প্ৰত্যেক দিনে পাব্লিকে কৈ আছোঁ তোমালোকে অলপ কিবা অলপ কাম কৰি যাতে স্কুলৰ ল'ৰা ছোৱালীবিলাক বা আমাৰ মানুহবিলাক অলপখিনি যাব পাৰে। আৰু সেই তাৰমানে উল্টা দম দি থাকে, মাটি নিদিওঁ তহঁতে কি কৰিবি মাটি নিদিয়া, তাৰমানে এনেকুৱা দম দি থাকে যে থানা মাৰি আছে সিহঁতে। আপোনালোকক কি ভয় ভাবুকি দেখুৱাইছে? ভয় ভাবুকি দেখাইছে। আৰু মোৰ ভাতিজা বৰ যোনটো তাক মাৰিব গৈছে জেচিবি দি, তাক মাৰিব গৈছে। নহ'লে তাৰ মুখে কিছু আপুনি শুনক, মই মিছা কৈছোঁ সঁচা কৈ আছোঁ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া বিচাৰোঁ যে এই ভূ মাফিয়া আনোৱাৰ হুছেইনৰ এই গুণ্ডাগিৰি বন্ধ কৰিব লাগিব। আনোৱাৰ হুছেইনৰ জেচিবিটো বন্ধ কৰিব লাগিব। আমাৰ ইয়াত এনেকুৱা দাদাগিৰি নচলিব, নহ'লে পাব্লিকে গুৰু পিটন দি দিম একেবাৰে।